এ মজা আজি গাহৰি বইল ইয়াত বইল কৰিব লাগিব আৰু এতিয়া এনেকে ধৰণে গগিনে নহ'লে পেটত ভৰাই লওক। হেল্ল' গাইজ আৰু গুড আফটাৰনুন আৰু এতিয়া খাবলৈ আহিছোঁ ভাত আৰু বাজিলে এয়া 1টা বাজিছে আৰু বস্তু এটা দেখি ভালেই লাগি গৈছে আপোনালোকক দেখাই আছোঁ। এয়া চাওকচোন এইখিনি দেখিছে এয়া আৰু লগতে আছে এয়া লাই 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 তো আজি গাহৰি লাই বনাব পুৰা টেষ্টিকৈ খাব লাগিব আৰু বহুত দিন খোৱা নাই। এতিয়া নহ'ব আৰু দুপৰীয়া গধূলি গৈ আমাৰ এয়া দেখিছে এজনে পাৰ্টি দিছিলে আৰু সেই পাৰ্টি আজি আমি এনেধৰণে খাব লাগিব লাই আৰু গাহৰি। এয়া গাহৰি দাঙিব নোৱাৰিছোঁ 4 কেজি এৰিছে বোলে 4 কেজি এয়া গাহৰি দেখিছে এয়া 4 কেজি গাহৰি মজা দিব লাগিব। আৰু এইফালে কি আনিছে বগৰী আনিছে বগৰী তাৰ বিলাহী ধনিয়া এনেকৈ আৰু আপোনালোকক মই কৈ আছিলে যে ৱেল্ডাৰ জব কেনেকৈ পায় সেইটো ভিডিঅ' আপোনালোকক বনাই পিনে দিম বাৰু। আৰু এতিয়া খাই মেলি লওঁ আৰু অলপ প্ৰব্লেম হ'ল সেইকাৰণে সোনকালে যাওঁ বেছি দেৰি নকৰোঁ। ভিডিঅ' চাই থাকিব কেনেকৈ বনাই কি বনাই আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'। গুড ইভিনিং সময় হৈছে 6টা আৰু এতিয়া আহি মেলি বতৰটো দেখি গমেই পাই গৈছোঁ নহয় ইয়াত কি সোমাইছে। এয়া এইখিনি চক কি ধুনীয়া ধুনীয়া লাই শাক আৰু গাহৰি খাম কি ধুনীয়া বনাইছে। তো গা চা ধুই লওঁ তাৰপিছত খাম আৰু ভাত চাত চাই থাকিব ভিডিঅ' দেখুৱাই থাকিম আৰু বেছি দীঘলীয়া নকৰোঁ আৰু দেখাম আৰু আজি আপোনালোকক আমাৰ ৰিক্স চাইডত খানাবিলাক কেনেকৈ বনাওঁ আমি নিজে বনালে কেণ্টিনত বাৰু দিয়েই তো আমি নিজে বনালে কেনেকৈ ধৰণে বনাওঁ সেই তাকে আপোনালোকক অলপ দেখুৱাওঁ বুলি ভাবিলোঁ সেইকাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই চেনেলটোত আপোনালোকে খোৱা বোৱা ভিডিঅ' নিদিওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু আমাৰ কেনেকৈ ধৰণে লগৰবোৰৰ লগত মিলি কেনেকৈ ধৰণে এসাঁজ খাবলৈ আমি প্ৰস্তুত কৰোঁ তাকে অলপমান দেখাওঁ বুলি ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। ইয়াৰ উদ্দেশ্যটো এইটোৱে আমি যে ৰিক্স ছাইডত থাকিলে আমি কেনেকৈ লগৰবিলাকৰ লগত ঘৰৰ পৰিয়ালৰ নিচিনা আমি সুন্দৰকৈ থাকোঁ মিলিজুলি এসাঁজ খাবলৈ কেনেকৈ ধৰণে বনাওঁ তাকে বনাওঁ বুলি ভাবিলোঁ। যদি চাই ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰিব লাইক কৰিব আৰু চেনেলটোতো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব। চাওকচোন একদম পূৰা বনাই আছে আমাৰ হেড মিস্ত্ৰী এজন দেই হেড কাৰিকৰ একদম খুব ধুনীয়াকৈ বনায় একদম বেলেগ ষ্টাইলত বনাব জানে। অলপ ধেমালি কৰি আছোঁ দেই আপোনালোকে বেয়া চেয়া নাপাব আৰু যিহেতুকে আমি জানুৱাৰীটো ইয়াত নেপালোঁ ঘৰতে পালোঁ সেইকাৰণে মিলিজুলি এসাঁজ খাওঁ বুলি সকলোৱে এনেধৰণে ধেমালি কৰি বনাই আছোঁ ভুল নাভাবিব আপোনালোকে। এইখিনি বনাই হৈ গ'ল আৰু যিখিনি গ্ৰেভি দেখিছিলে আপোনালোকে আৰু এইখিনি বইল কৰি বনাইছে কুকাৰত তো বেলেগকৈ তো বইল কৰি খাই আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই চেনেলটো মোৰ কিন্তু খোৱা বোৱাৰ চেনেল নহয় কিন্তু আমি ৰিক্স ছাইডত কেনেকৈ বনাওঁ কেনেকৈ থাকোঁ তো সেইটো দেখাবলৈ কাৰণে আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ।
আৰু বনাই শেষ হোৱাৰ পাছতে আমাৰ ৰুমত মানুহ দেখিছেই নহয় গাহৰি নিবৰ কাৰণে চব গাহৰি খকুৱা দেই এইবিলাক একদম গাহৰি দেখিলে থাকিব নোৱাৰা মানুহ আৰু সকলো আহিছে একদম এটাই হটকেছে লৈ আহিছে এটা মানুহৰ কাৰণে মালটো সৰু হ'ল নেকি এইটো হৈ যে পেটতে ভৰাই লৈ যায় তহঁতি একেবাৰে লালুটি দুটোপালমান পেলাই দি বহি মাংস ভা জলদি ভা নিজে ধুই কথাটো কৈছোন চবেই জমনি কথা হেৰিটো এইটো মালটো নহ'লে পেটত ভৰাই ল আৰু আমি এনেকৈ ধৰণে সকলোৱে মিলিজুলি থাকোঁ ইয়াতে এটা ফেমিলিৰ দৰে আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম অন্য এটা ভিডিঅ'ত আৰু এনেধৰণে ছাপোৰ্ট কৰি যাব বুলি আশা থাকিল জয় আই অসম